তেনেকুৱা নহয় মই অলপ চাবলৈ ভাল পাওঁ কিন্তু ইম'চনেল ৰোল কিছুমান কৰিবলৈ খুব মন গৈ আছে ভাল এটা ইম'চনেল ৰোল ভাল টাচি গ'ল এটা তেনেকুৱা এটা কৰিবলৈ খুব মন গৈ আছে মই ষ্টেজত কৰিছোঁ তেনেকুৱা এক্সপিৰিয়েঞ্চ বহুত আছে তাৰ ভিতৰতে মনত পৰা কিছুমান হাঁহি উঠাও আছে ইমান ভাল পাইছিলোঁ মিলে আৰু সেই সময়ত ধৰি লওক চিঠিৰ দিন আছিল না মোৰ প্ৰতিটো পোষ্টত 2-3খন চিঠি আহে পোষ্টমেনে দিবই আৰু তাত মানে একদম মানে কেনেকৈ সেই প্ৰাণৰ দেৱতা মানে কিন্তু থিয়েটাৰত মই কিন্তু বেছি ভাল পাইছোঁ দেই চিনেমাত মই এম নট ছেটিছফাইড কৰি যাওঁ এতিয়ালৈকে মানে সাংঘাতিক ধৰণে ছেটিছফাই হ'ব পৰা তেনেকুৱা ৰোল মই তেনেকুৱা ধৰণে পোৱা নাই কিন্তু মোৰ খুব মন আছে এনেকৈ গ্ৰীণ ৰুমত আহিছে 11 ছোৱালী আছে বহুত ছোৱালী আহি পাইছোঁ অট'গ্ৰাফ দিছে অট'গ্ৰাফ মই দি দিছোঁ গ'ল লাষ্টত এজনীয়ে অট'গ্ৰাফ লৈ পেলাই মোক কৈছে দাদা এবাৰ এখন চুই চাব পাৰিম নেকি আপোনাক অকণমান চুই চাওঁ দিয়কচোন দিয়ক তাৰপিছতে মই দিলোঁ হাতখন আগবঢ়াই দিছোঁ এনেকৈ হাতখন ল'লে লৈ পেলাই তেনেকৈ ধুনীয়াকৈ চাই দিলোঁ এনেকৈ আনিবা কামুৰি ইয়াত দাঁত বহাই দিলে গোটেই মোক দাঁত ফুটি গ'লে মোৰ গোটেই তেজ কৰি আছোঁ কিন্তু চামাও কি হৈছে এতিয়াও খুব মন গৈ আছে এটা বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিবলৈ ভাল চৰিত্ৰ এইটো বৰ্ষৰ লগত মিলা চেলেঞ্জিংটো এটা মোৰ কৰিবলৈ খুব মন আছে কৰিছোঁ ভাল মই পাইছোঁ দৰ্শক নমস্কাৰ আমাৰ পডকাষ্ট মতামত চেনেলৰ নতুন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানত আছে আমি সকলোৰে পৰিচয় এজন অভিনেতা তেখেত আমাৰ আজি নিমন্ত্ৰিত অতিথি তেখেত হৈছে ৰাজীৱ গোস্বামী নমস্কাৰ নমস্কাৰ আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি আপোনাৰ লগত কথা পাতিম আৰু আপুনি অভিনয় জগতৰ ইমানখিনি বছৰ পাৰ কৰি আহিছে যথেষ্টখিনি বছৰ আপুনি পাৰ কৰি অভিনয় এতিয়া আপুনি আমাৰ দৰ্শকক সকলোকে জনাওক আপোনাৰ কি অভিজ্ঞতা তুমি প্ৰথমতে বাৰু মই আপোনাক সুধি লওঁ যে প্ৰথম আপোনাৰ জীৱনৰ প্ৰথম ছবিখন বাৰু কোনখন আছিল সেইখন আছিলে তেতিয়া অসমীয়া চিনেমা ব্লেক এণ্ড হোৱাইটে আছিলে কালাৰ্ড হোৱাই নাছিলে 1970 চনত প্ৰথম কৰিছিলোঁ মই মুকুতা আপুনিতো বহুত সৰু আছিলে মুকুতাখন ময়ো চাইছো একদম সৰু আছিল হয় সৰু আছিল ময়ো বহুত যথেষ্ট সৰু আছিলো মই সৰু মোৰ মানে আপুনি বুবুলৰ কেৰেক্টাৰ বুবুল কৰিছোঁ বুবুলৰ কেৰেক্টাৰ মোৰ এইটো কেৰেক্টাৰ মনত আছে তাৰমানে যিগৰাকী মাক হৈছিলে ৰাণী পাঠকে কৰিছিলে তেওঁ মানে মাতাটো মানে মোৰ ইমান এফেক্ট হৈ গৈছিলে মনৰ মাজত বুলি বুবুল ভক্সে বুলি বুবুল ভক্সেট বুলি যে চিঞৰে সেইটো মানে মোৰ মানে সেইটোৱে মনত পৰিছে মানে সৰু আছিলো ন তেতিয়া পুৰা মনত আছে সেইটোৱে তেতিয়া বুবুল বুলি আমি দুটা আমাৰ ব্ৰজেন বৰুৱা তেখেত মোৰ দেউতা হৈছিল ৰাণী পাঠক মা হৈছিল ভক্সেল কাই আমাৰ কাম কৰা ল'ৰা আছিল আমাৰ ঘৰত কাম কৰা মানুহ আৰু লগতে মুকুতা যিজন হৈছিলে মেইন কেৰেক্টাৰটো সেইটো সিদ্ধাৰ্থ দত্ত এতিয়া নাই সি ঢুকালে আমাৰ লগৰে আছিলে যি ন সেইখন মোৰ প্ৰথম আৰু তাৰ সেই গানটো আপোনাৰ নিশ্চয় মনত আছে মোৰ জন্মদিনৰ গান আজিও সেই গানটো বহুত পপুলাৰ আজি আবেলি এই বেলুনে ৰঙা বেলুনে এইটো আজিও মানে দেখিছো সেই মানুহে চবেই ভাল পায় ফাংচন লগত নাচে ল'ৰা ছোৱালীবিলাকে নাচে খুব ভাল লাগে আজিও সেইটো গান সেইখনৰ পিছতে চামেলি মেমচাপ চামেলি মেমচাপত চালে গম পাব প্ৰথম চিনটোতে মই আছো ফাৰ্ষ্ট কাষ্টিংটো হ'ল কাষ্টিংটো শেষ হোৱাৰ লগে লগে প্ৰথম গেটখন খুলি যিজন ল'ৰা সোমাই আহে ভিতৰলে সেইটোৱে মই এদিন 74 আছিলে তেতিয়া ব্লেক এণ্ড হোৱাইট মুকুতা মুক্তি চামেলি মেমচাপ এইবোৰ তেতিয়া কৰিলোঁ তাৰপিছতে কেইবাখন চিনেমাটো মাতিছিল যদিও মোৰ পঢ়া শুনাৰ কাৰণে আৰু ভইচটো সেই সময়ত মানে সৰু ছোৱালী নিচিনা আছিল কিন্তু মাতটো চেঞ্জ হৈছেগৈ তাৰপিছত লাহে লাহে চেঞ্জ হৈছে হওঁতে তেতিয়া মই 1980 আকৌ প্ৰথম কৰিছোঁ তাৰপিছত বহুত দিনৰ মূৰত কৰিছোঁ আৰু এজ এন হিৰো মানস কন্যা মানসত কৰিছিলোঁ লিড ৰল তাতে হিৰো আৰু হিৰইন গৰাকী মানে আমাৰ এগৰাকী অসমীয়া এক্ট্ৰেছকে দিছিলে তেওঁৰ কিন্তু সেই ইয়াত মানে হেৰি দি উঠিব হাতীৰ সুৰে দি উঠিব লাগে কিন্তু সেইটো মানে ফেইল কৰিলে নোৱাৰে
নোৱাৰ কাৰণে কি কৰিব ডাইৰেক্টৰ তাৰপিছতে ফণী তালুকদাৰ আছিলে এখন ডাইৰেক্টৰ আৰু ৰেষ্ট তেতিয়া আমাৰ চব কেমেৰামেন মেকআপমেন এনে চব কেলকাতাৰ পৰা আহিছিলে সেইসময়ত আমি মানুহ চব 45 days আছিলে তাত বাংলোবিলাক আছে না লোৱাৰ বাংলো আপাৰ বাংলো তাতে আছিলো তেতিয়া আল্টিমেটলি লাষ্টত উমা তিৱাৰী বুলি তেওঁ বম্বেত তেতিয়া হিন্দী চিনেমা কৰি আছে কিন্তু উমাৰ মাক হ'ল খাচী জয়ন্তীয়া হয় আৰু মানস কন্যাত মানে আপোনাৰ মোৰ এগেইনষ্টত হিৰইনটো আৰু কৰা নাই তাৰপিছত তেওঁ বম্বেত ফিল্ম কৰি আছে এতিয়া তেওঁ কিন্তু আল্টিমেটলি লেটলি এতিয়া ঘূৰি আহিলে কোনোবা এজনৰ গাঁৱত বিয়া হ'ল এবাৰ শ্বিলঙতে থাকে তাতে কিবা কিডছ কৰ্ণাৰ কিবা ডাঙৰ দোকান খুলিছে সৰু সৰু ল'ৰা ছোৱালীৰ বস্তু মাজতে আকৌ তাৰপিছত আহিছো এতিয়া ভাল লাগে তাইক পাইছো সেইখন কৰিলো মানস কন্যাৰ পিছত নিজৰা পিতা পুত্ৰ ভাই ভাই মা ঔ চেনাই নতুন দিনৰ বাবে অশান্ত প্ৰহৰ আছেনে কোনোবা জ্ঞান নায়ক বিধাতা সৰু বোৱাৰী এনেকে কিবা কিবি তাৰপিছতে এতিয়া আৰু কৰি আছো এতিয়া ৰিচেণ্টলি আপোনাৰ মাজতে এখন কি গ'ল প্ৰস্তুতি লগত এখন কৰিলো কি আছিল মৃগনাভি খুব ভাল আপুনি নিশ্চয় উপন্যাসখন পঢ়িছে খুব ভাল লাগিছে কৰি খুব ভাল গ'ল তাকতো ময়ো এটা এৱাৰ্ড পাইছে তাইতো ভাল দাদা হয় খুব ভাল আলোচনা হৈছে খুব ভাল হ'ল তাৰপিছতে এতিয়া কেইবাখনো কৰিলো ৰিচেণ্টলি এতিয়া এইবোৰ চব ৰিলিজ হ'ব এখন মাজতে চন্দ্ৰাৱলী বুলি ৰিলিজ হ'ল এখন যোৰহাটৰ পৰাই কৰিছিলো তাৰপিছতে ইমন বুলি এখন কৰিলো সেইখনো এতিয়া অলপ ভিতৰত ৰিলিজ হ'ল এতিয়া নেক্সট মান্থত ৰিলিজ হ'ব জয় হনুমান নহয় জয় হনুমান এখন হিমাংশু বিশ্বনাথ দাসৰ এখন 19th ৰিলিজ হ'ল অক্টোবৰ তাৰপিছতে আপোনাৰ আকৌ তাৰপিছতে আৰু ৰিলিজ হ'ব এখন ধৰিলো ঝংকাৰ বুলি সেইখন ৰিলিজ হ'ব তাৰপিছতে আৰু এখন কৰিলো আপোনাৰ অভিমন্যু সেইখন নৱেম্বৰত ৰিলিজ হ'ব যথেষ্টখিনি এতিয়া কৰি আছে সেইখনো ভাল তাৰপিছত এতিয়া ৰবি শৰ্মাই নতুন যিখন কৰিলে ৰুদ্ৰ সেইখনত কৰিছো তাৰপিছতে আপোনাৰ আৰু এখন খুব ভাল চিনেমা কৰিলো ঝুলন কৃষ্ণ মহন্তৰ সেইখন হ'ল চন্দ্ৰপুৰ কেওচ এইখন হ'ল গোসাঁই ঘৰত আউল সত্ৰৰ ওপৰত কৰিছিল সত্ৰ বেছ এইখনৰ শ্বুটিং আমি মাজুলীত কৰা নাই উত্তৰ গুৱাহাটীত কৰিছো এই তাত আউনীতি সত্ৰ যে আছে উত্তৰ গুৱাহাটীত আছে তাতে হৈছে আৰু মৰিগাঁৱতো হৈছে অলপমান তেনেকে কৰিছে আৰু ৰেষ্ট এই যে দখল কৰিছে আমাৰ মাটিবোৰ সত্ৰ মাটি যে আনি পেলাই বিদেশী দখল কৰা সেই যিবিলাক খবৰত বেছি কৰিছে খুব সুন্দৰ ছবি বাবু মানে এইখনৰ ডেটটো একজেক্টলি এতিয়ালৈকে দিয়া নাই এইখনৰ দিছে তাৰপিছতে আৰু ভাল ভাল চিনেমা কৰি আছে আপুনি মাজতে মাজুলীত কিবা কৰিছিলে কিন্তু মাজুলীত এখন কৰিলো বহুত দিন আগতে আপোনাক লগ পাওঁতে মাজুলীত হেৰিত কৰিছে এইখন দক্ষিণ পাঠ সত্ৰ কৰিছিলো সেইখন কিন্তু ৰিলিজ হোৱা নাই এতিয়া সত্ৰৰ ওপৰতে কৰিছে সেইখনো কিন্তু সেইখন বহুত দিন হ'ল কিন্তু কিবা প্ৰডিউচাৰ আপোনাৰ ডাইৰেক্টৰ কিবা অলপ টেকনিকেলি হোৱাৰ কাৰণে একো নোপোৱা নাই সেইটো মনত আছে ভাল বনাইছে ভালকে কৰিছে দেই বিশ্বজিৎ খাৰবৰীয়া আছে বিশ্বদা আছে তাৰপিছতে অৰুণ নাথ গোটেইখিনি ভাল ভাল মানুহ লৈ গৈছে মই এটা স্পেচিয়েল কেৰেক্টাৰ কৰিছো তাতে আচ্ছা এতিয়াতো আপুনিতো বহুতখিনি চিনেমাৰ কথা ক'লে আপুনি চিৰিয়েলতো কৰি চিৰিয়েল মই এতিয়ালৈকে বহুত চিৰিয়েল কৰিলো বহুত একেলগে ৰঙৰ এই ৰিচেণ্টলি টেলিকাষ্ট হৈছে এখন খুদ গধূলি বুলি এখন যোৰহাটতে কৰিছিলো ৰিমিকি ভূঞাহঁতৰ তেখেতসকলৰ ফেমিলি ষ্টৰী একদম নিজৰ কাহিনী জেঠাইকক লৈ বা একেবাৰে কাহিনীটো সঁচা ঘটনাটো সেইটো ওপৰত কৰি আছিলো সেইখন যোৰহাটত আমাৰ ইয়াতে চিনেমাৰ বাবে শ্বুটিং হৈছে এতিয়া এখন চলি আছে এখন গুৱাহাটীত ষ্টৰীটো বেলেগ শ্বিলঙত হৈ আছে তাৰমানে ষ্টৰীটো তেনেকুৱা সঁচা কাহিনী সেইখন তাৰ লগতে এখন বোৱাৰী বুলি পৰিছিলো বোৱাৰী পাৰ্ট 1 সেইখন NTV স্পন্দনৰ কাৰণে কৰিছিল সেইখনৰ এবাউট 300মান এপিছড পৰিলো সেইখন টেলিকাষ্ট হৈ গ'ল হোৱাৰ পিছতে এখন আৰু এতিয়া তাৰ পাৰ্ট 2খন শ্বুটিং চলি আছে আপুনি সেইটো এতিয়া ব্যস্ত সেইখনত এতিয়া মোৰ বৰ্তমান গোলাঘাটত শ্বুটিং হৈছে সেইখন কৰি আছো সেইখনো এই 21 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব সেইখনত
মলয় গোস্বামী, গীতাৱলী, ৰাজকুমাৰী, তাৰপিছতে আমাৰ ভাগৱত প্ৰীতম, মুন বৰকটকী, নীলাক্ষী দেৱী, আমাৰ হেৰি কি তাইৰ নাম, আৰু ভাল ভাল গোটেই ভাল ভাল কাষ্ট আজিকালি ভাল হৈছে কিন্তু অসমীয়া চিনেমা বহুত ভাল হৈছে, খুব ভালকে কৰিব লৈছে, ভাল আৰু নতুনকৈ মানুহে চাবলৈও লৈছে। মাজতে মানুহে চোৱাটো অলপ কমি গৈছিলে ন, কমিছিলে, বহুত কমি গৈছিলে। তাৰ পৰা চাইছে হেৰি চাইছে, কিন্তু এতিয়া মেক্সিমাম মানুহৰ মুখত শুনো, মানে ইভেন মোৰ পাঞ্জাবী ফ্ৰেণ্ডছ আছে বহুত, সিহঁতে আজিকালি অসমীয়া চিনেমা চিৰিয়েলবোৰ ভাল হৈছে, বিশ্বাস কৰে, ভাল পায় ন? ভাল ভাল হয়, খুব ভাল হৈছে। ভাল হৈছে। নিউজ লাইফৰ বা বাকী ৰঙৰ বা আমাৰ স্পন্দনৰ বা হেৰি, মই এতিয়া ৰিচেণ্টলি আৰু এখন মোৰ টেলিকাষ্ট হৈ আছে, হেৰি DY365 তেওঁলোকৰ সিহঁতৰ চেনেলটো জোনাকত অজানিতে মৰমতে বুলি এখন, সেইখন 7:30 আৰু 9টাৰ যায় লিপিড টেলিকাষ্ট, সেইখনো চলি আছে। চাব, চিনেমাত ওলাব, সকলোৱে চবকে মই কৈ জনাইছো, যিহেতু আপোনালোকে ইয়াৰ পৰা সকলোকে মই মানে অনুৰোধ জনাইছো যাতে সকলোৱে চাই, কেইখনো চাই, চিনেমাখনো ৰিলিজ হ'ব, কেইখনো চাব লাগিব। ময়ো দৰ্শকসকলক অনুৰোধ জনাইছো, তেখেতে ইমানখিনি চিনেমা কৰিছে, ভাল ভাল চিনেমা কৰিছে, আপোনালোকে চাব, উৎসাহ পাব অসমীয়া অভিনেতা হিচাপে, গতিকে চাব। নাই, বহুত মৰম কৰিছে অসমৰ দৰ্শকে, বহুত মৰম কৰিছে, বহুত চেনেল দিছে, আৰু তেওঁলোকে বহুত ছাপোৰ্ট কৰি আছে, চাইছে, সেইকাৰণে ধৰি লওক আজি কৰি থাকিব পাৰিছো। হয় হয়, সেইকাৰণে বহুত খুব ভাল লাগে, সেইকাৰণে আকৌ মই মোৰ ফালৰ পৰা আকৌ অনুৰোধ জনাইছো যাতে সকলোৱে চাই, খুব ভাল লাগিব। দৰ্শকে মতামতো জনাব, চোৱাৰ বিষয়ে ক'ব, চিনেমাবোৰ কেনেকুৱা লাগিছে, চিৰিয়েলবোৰ কেনেকুৱা লাগিছে, সেই বিষয়েও আপোনালোকে কমেণ্ট দি জনাবলৈ নাপাহৰিব। আৰু আপুনিতো চিৰিয়েলৰ কৰিলে, চিনেমা কৰিলে, ভ্ৰাম্যমাণ থিয়েটাৰো আগতে আপুনি বহুত কৰিছে। মই প্ৰথম আবাহন থিয়েটাৰত গৈছিলো, তেতিয়া আচলতে তাত বহুত আগৰ পৰা মোক বিচাৰি আছিলে, মহানন্দ শৰ্মাহঁতে থিয়েটাৰ কৰিছিল, তেখেতসকলে বিচাৰিছিলে, বেলেগ থিয়েটাৰ বিচাৰিছিলে, কিন্তু দিয়া নাছিল ঘৰত। ভাবিছিল বহুত কষ্ট, থিয়েটাৰত হয় বহুত কষ্ট, তাৰপিছত আৰু সেই সময়ত ধৰি লওক থকা মেলাবোৰ বহুত কষ্ট আছিলে, ৰাস্তা পদূলি বেয়া আছিলে, তাৰপিছতে কৈছিলে কেনেকে আমাৰ পৰিয়ালৰ, আৰু আমি বাগানত ভাল বাগানত ডাঙৰ হৈছো, বাগানত কাম কৰা মানুহ, তাৰ মাজত বাগানত খুব মানে দেউতা যিহেতু মেনেজাৰ আছিলে, আমি খুব আৰামত ডাঙৰ হলো। তাৰপিছত কৈছে গৈ পেলাই বহুত কষ্ট পাব, খেৰ পাৰি শুব লাগিব, কেনে থাকিব, এনেকে কৈ আছে। তাৰপিছত আল্টিমেটলি মোৰ মানে হেৰি হয়, মোৰ ডাঙৰ মামাৰ জীয়েক জোৱাই পাঠশালাত আছিল, কিন্তু ACC চুপাৰিনটেণ্ডেণ্ট আছিলে কানু গোস্বামী, ভিন্দুলত খুব ভাল আছিলে হেৰি, এই আমাৰ আবাহনৰ মালিক কৃষ্ণ ৰয়, আকৌ ভিন্দুলৰ মালিক আমাৰ লকৰ, তেখেতসকলক খুব জোৰ দিলে, কিন্তু আবাহনৰ তেখেতৰ কথা মোৰ লগত ভিন্দুতে কথা পাতি পেলাই মোক মাতিলে, তেওঁলোক যিহেতু তাতে পষ্টিং আছিল, তেনেকে গৈ মই সেই বছৰ 91 ফেমিলি মানুহে বহুতে কৈছিলে আৰু দেই, তাতে যে নাই দিব নালাগে, আমাৰ ফেমিলি বুজাব নোৱাৰে। শেষত কিন্তু সেইখিনি মানুহে মোৰ যেতিয়া ভাল পালে আৰু অসমৰ ৰাইজে মোক আঁকোৱালি লওঁতে তেওঁলোকে কৈছে আমাৰ বংশৰ নাম ৰাখি দিলে দেই, ৰাজীৱে আমাৰ বংশৰ নাম ৰাখি দিয়ে, পিছত মানে উপলব্ধি কৰিছে। মোৰ কষ্ট হৈছে বহুত, তেতিয়া গৈছো প্ৰথম নাজানো, মস্ত ডাঙৰ দুখন ষ্টেজ, তাৰ লগত যিখিনি এক্টিং কৰিছিলে মোৰ লগত চব, এই আমাৰ বহুত বাবুল খাটনীয়া, আমাৰ হেৰি জীৱেশ্বৰ ডেকা, উৎসৱ কলিতা, খুব তাৰ ছোৱালী ধৰি লওক এই জুৰি শৰ্মা, অঞ্জলি চেত্ৰী, বিনু কলিতা, সেইবোৰ তেতিয়া ভেটাৰান আৰ্টিষ্ট, থিয়েটাৰ একদম মানে ফালি থাকে সিহঁতে, ডাঙৰ পইচা পুৰা মানে ষ্ট্ৰং ৰং কৰে, মইতো নতুন, মই য়াং কৈছো, বহুত ভয় লাগিছিল, কিন্তু ছাপোৰ্ট দিছে চবে। আৰু তাৰ মাজত কিছুমান আছেও বেয়া মানুহ দেই, এতিয়াও আছে, মানে নতুন আৰ্টিষ্টে মোক বহুত আজিকালি আপত্তি কৰে, দাদা আপোনালোক কাম কৰিছে, ইমান ভাল লাগিছে, ইমান ছাপোৰ্ট দিয়ে, ডাইলগ কেনেকে কম শিকাই দিয়ে, কিন্তু মই মুখখন থিয়েটাৰ আছো, তমুকে ইমান চিনৰ মাজতে ফুচলুং কৰি পেলাই সময় দিয়ে দৰ্শকক, সময় পেলাই চিনটো মানে ডাইভাৰ্ট কৰি দিয়ে, ক্লেপ য'ত আহে বা ক্লেপ নাপায়, আছে বহুত ধৰণৰ মানুহ আছে, কিন্তু মই চবকে পুৰা মৰম কৰো, য'ত থিয়েটাৰত আছো যিমানবোৰ, তাৰপিছত সেই এবাৰ নহয় একেৰাহে, তাৰপিছত 10 years
কিন্তু একটা stretch, কষ্ট কৰিছে। কষ্টটো কৰিছে কষ্ট ভ্ৰাম্যমাণ কৰিছে। থিয়েটাৰটো তথাপি চাওক ভ্ৰাম্যমাণ থিয়েটাৰ কেনেকে অসমত চলি আছে ইমান কষ্ট মানে তেওঁলোকে স্বীকাৰ কৰি তেওঁলোকক কিন্তু সঁচাকৈ বাহ দিব লাগিব হয় বাপৰে নহয় বাপ। এতিয়া দিনকাল ইমান- বেলেগ হ'ল বাৰু এতিয়া আমাৰ মই যেতিয়া সোমাইছিলো তেতিয়া বহুত বেলেগ আছিলে খুব চিম্পল আছিল নাটকৰ Simple ওপৰতে আছিলে। জোৰ খুব নাটক কেইখনৰ ওপৰত জোৰ আৰু তেনেকে কৰিছিলে আৰু ধৰি লওক হেৰি ইমান বেছি আজিকালি যিবোৰ বহুত হাই ফাই আছে লাইট অমুক তমুক চাউণ্ড চব বস্তু মিউজিক তেতিয়া কিন্তু চব লাইফ আছিলে দেই আজিকালি মিউজিকবোৰ চব ৰেকৰ্ডেড মিউজিক বুজায় আৰু অলপ থাকে অলপ মিউজিচিয়ানছ থাকে তেতিয়া গানবোৰ যিবোৰ গাইছিলে আজি ধৰি লওক জুবিন গাৰ্গৰ গান সোমাইছে দীক্ষিতৰ গান সোমাইছে বেলেগ বেলেগ ছিংগাৰৰ গান সোমাইছে কিন্তু তেতিয়া লাইভ ছিংগাৰ্ছ আছিলে দশৰথ দাসে মই থকা দশৰথ দাস মিমু শইকীয়া তেওঁলোক বহুত ভাল ভাল গায়ক আছিলে আৰু বহুত পাইছো তেনেকুৱা কণিকা দাস আৰু বহুত ভাল ভাল ছিংগাৰ্ছ মানে লাইভ গায় তেওঁলোকে এক্টিঙত তাৰপিছত তলত বহি থাকে মিউজিকত তাত আমি গানটো যিটো গাব আমি গাওঁ এক্টিং কৰোঁ সেইটো তলৰ পৰা গায় লাইভ আমি তাৰ লগত ৰিক্স মিলাওঁ তেওঁলোকেও মানে ভ্ৰাম্যমাণ থিয়েটাৰত ঘূৰি ফুৰিছিলে তেতিয়া চব গোটেই মানুহবোৰ গোটেইখিনি ন গোটেই যিমান মিউজিচিয়ান চব একোৰিয়ান চেক্সফোন চেটাৰ তাৰপিছত কীবৰ্ডটো আহিলে ড্ৰামছেট চব আজিকালিতো কীবৰ্ডখনতে চব হয় তেতিয়া পেডখনতে পেড নাছিলে প্ৰথম আমি ইমান কষ্ট স্বীকাৰ কৰি যে ভ্ৰাম্যমাণ আৰু সেই বস্তুবোৰ কঢ়িয়াই ফুৰে তিনিদিন তেতিয়া চাৰিদিন আছিলে আজিকালি 3 দিন হ'ল কেতিয়াবা বৰষুণতো উৰুৱাই নিছে আমাক কেনেকুৱা পৰিৱেশ হৈছে ভাঙি গৈছে পেণ্ডেল ঠাণ্ডাত সুদাত এক্টিং কৰিছো এই ঠাণ্ডা দিনত একদম মানে সেই ষ্টৰিটো যেনেকৈ কৈছে আকৌ এনেকুৱাও আছিল ষ্টৰি গৰম দিনত কৰিছো কিন্তু ঠাণ্ডা দিন মানে কম্বল চম্বল গাত লৈ পেলাই এক্টিং কৰিব লাগে বা চুৱেটাৰ চুট পিন্ধি পেলাই পুৰা কৰিব লাগে সেই গৰমতো চুট পিন্ধি ঘামি তেনেকেই কৰিছিলো উইণ্টাৰ আহিলে ভাল লাগিছিল আৰু তেতিয়া কিন্তু ছামাৰততো তেনেকেই কৰোঁ এই প্ৰথম ওলাওঁতে ধৰি লওক আমাৰ জুলাইৰ পৰা ৰিহাৰ্চেলবোৰ ষ্টাৰ্ট হয় আগষ্টৰ 15 আগষ্টৰ পিছতে শ্ব'বোৰ ষ্টাৰ্ট প্ৰথম য'ত কেম্প বা য'ত ধৰি লওক আজি হেংমুলত থাকোঁতে মৰিয়নিতে ষ্টাৰ্ট হয় বা আবানত থাকোঁতে মই বা গহিনুৰত থাকোঁতে বাক্সালতে ষ্টাৰ্ট হয় তাৰপিছত এনেকে ওলাই যায় আমাৰ তেনেকে কহিনুৰত ভাগ্যদেৱীত থাকোঁতে কষ্ট কিন্তু যথেষ্ট কৰিও এইকেইটাৰ মানে আমাৰ যে ইমান দিন ইমান বেছি মানে চলিয়ে আছে কণ্টিনিউ মানুহেতো হিলদল ভাঙি যায় চবলৈ একবাৰ ৰিহাৰ্চেল সেই ৰিহাৰ্চেল পিৰিয়ডটোত তেতিয়া চাৰিখন নাটক আৰু আমাক মেজৰ ৰ'ল বুলি আমি তেনেকে সেই মেজৰ ৰ'লটো চব সোমাব লাগে ডাইলগ মানে আজিকালিতো প্ৰম্পটাৰ উঠাই দিলে আগতে প্ৰম্পটাৰ আছিলে হ'লেও মই আকৌ প্ৰম্পটাৰ কৰিব নোৱাৰো সেইকেইটা দিনৰ একদম পুৰা দিনে ৰাতি পুৰা পঢ়ি আৰু ৰিহাৰ্চেল ৰাতিপুৱা 8টাৰ পৰা ষ্টাৰ্ট হৈ দিলে আৰু 12টা 1টালৈকে হয় তাৰপিছতে লাহে লাহে 2টালৈকে হয় তাৰপিছত লাঞ্চ ব্ৰেক কি লাঞ্চ ব্ৰেকৰ পিছত আকৌ আবেলি 5টা মানৰ পৰা আৰম্ভ হয় ৰাতি 12টা মানলৈকে যেতিয়া ফ্ল'ৰৰ হৈ যায় ৰিহাৰ্চেলছটো মিউজিকো হৈ যায় ফ্ল'ৰতে তাৰপিছত ষ্টেজত লাইটৰ কাৰণে আৰু ছেটিংছৰ আৰু তেতিয়া সেই লাইট ছেটিংছৰ কাৰণে আমি হোল নাইট গধূলি এন্ধাৰ হোৱাৰ লগে লগে ষ্টাৰ্ট কৰে একদম ৰাতিপুৱাই পোহৰ হৈ বেলি ওলাই তেতিয়া পেটাম গোটেই ৰাতিপুৱা কেতিয়াবা কিছুমান চিন ধৰি লওক এইটো কৰি আছো নেক্সট চিনটো বিল্ডিং আছে এইটো পাৰ্ক আছে তাত নোলাই ছেটটো নোলায় ছেটটো বনাই দুইফালে এইটো যেতিয়া এইখন ড্ৰপ উঠিলে এচিটো হৈ আছে তাৰপিছত এইখন ড্ৰপ পৰাৰ পিছত কিটো ওলাব লাগে তাত কেতিয়াবা চিনটো এইটো সৰু হৈ গৈছে সেইটো চিন নোলায় আকৌ স্ক্ৰিপ্ট ৰাইটাৰ স্ক্ৰিপ্ট লিখে বহাই দিয়ে আমাক বহাই দিয়াৰ পিছত এইটো পঢ়ি থকাৰ সময়ত এইখিনি আৰু 5 মিনিট বা 3 মিনিট লাগে সেই 3 মিনিটৰ এক্সট্ৰা আৰু লিখি দিয়ে আমি আকৌ সেইখিনি হেৰি কৰি পেলাই তাৰপিছত ইটো ছেট কৰিব তেনেকে কৰি তাৰপিছত ডান্সৰ কোৰিঅ'গ্ৰাফাৰ আহে তেতিয়া আমি প্ৰথম কোৰিঅ'গ্ৰাফাৰ নাহে আজিকালি একদম কোৰিঅ'গ্ৰাফাৰ বঢ়িয়া ড্ৰেছ পিন্ধাই জাকৰ লগত মুটকে নচুৱাই বেলেগ বেলেগ আৰু ফাইটবোৰ তেনেকে ফাইট বাছাই আহিছিলে আমাৰ দিনত তেতিয়া প্ৰথম ফাইট বাছাই নাছিলে তাৰপিছত আহিলে তাৰপিছত আহিছে বাৰু কিন্তু ভাল লাগিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আপোনাৰ হেম প্ৰফেচাৰজী তাৰপিছত আপোনাৰ আমাৰ কি কয় বহুত ভাল মানে বহুত মহেশ কলিতা তাৰপিছতে জিতেন শৰ্মা এইবোৰ বা ভৱেন বৰুৱা ইমান ভাল মানে নাট্যকাৰ স্ক্ৰিপ্ট ৰাইটাৰ ডাইৰেকশ্যনত পালোঁ
মই মানে ভেৰি হেপী। তথাপিও অলপ সলনি হৈ গ'ল কিন্তু নহয় ভ্ৰাম্যমাণ থিয়েটাৰ আগৰ মানে পৰিৱৰ্তিত ৰূপ এটা আহিলে এতিয়া নতুন বহুত ট্ৰেইনিং কৰিছে। ধৰি লওক এতিয়া কিছুমান দৰ্শকে কিছুমান বস্তু বিচাৰিছে, চমক বিচাৰিছে, এইবোৰ কিছুমান একেবাৰে কাম কৰিছে, কিন্তু সেইবোৰ অলপমান সীমাবদ্ধ হেৰি ৰাখি পেলাই কৰিলে আজি এই অলপ দিনৰ ভিতৰত এইবছৰ ভ্ৰাম্যমাণ থিয়েটাৰ বহুত ডাঙৰ কেইদিনমান আমি বাতৰি কাকতত দেখা পাইছো যে আপোনালোকে দৰ্শকো আঘাতপ্ৰাপ্ত হৈছে। আচলতে আঘাতপ্ৰাপ্ত হ'ব নালাগে, তেওঁলোকে অলপ সাৱধানে কৰিলে চমকটো যিহেতু দৰ্শকে বিচাৰে কাৰণেই কৰে ন, বিচাৰে কাৰণেই। এতিয়া যুগটো বেলেগ হৈ গৈছে, কম্পিউটাৰ আহিলে হেৰি আহিলে বহুত মানুহে চাই ল'ৰা ছোৱালী বহুত ভাল বেছি বিশ্বাস অকল নাটক নহয়। কিন্তু আমাৰ দিনত নাটকতে বেছি জোৰ আছিলে। নাটক লাইট চাইটবোৰ বা গান চান যিকেইটা আছিল ধুনীয়াকে লাইভ গাইছিলে, বহুত ভাল লাগিছিলে আৰু সেই তাতে বেছি ভাল লাগিছিলে। আৰু তেতিয়াওতো দুটা তিনিটা শ্ব' আমি বহুত শুনো। মানে কেইবাটাও দৰ্শনী হয় নহয়, আপোনালোকে তেনেকে কৈ পেলাই কণ্টিনিউ কৰিয়ে থাকে ন? এইটো ৰিল নহয় ন, আমি তিনিটা শ্ব' কৰো, ফাৰ্ষ্ট শ্ব', ছেকেণ্ড শ্ব', থাৰ্ড শ্ব', আৰু থাৰ্ড শ্ব'লৈকে মানুহ হয়। এতিয়া ভাল লাগিছে এটা বস্তু, মোৰ 14-15 বছৰ আগতে এখন নাটক কৰিছিলো হেঙুলত, চকুমি। সেই বছৰ ৰবি আছিলে, ৰবি শৰ্মা মই এনেকে আমি কৰিছিলো। সেইখন আকৌ 14 বছৰ পিছত যোৱা বছৰ আকৌ হেঙুল যেতিয়া আকৌ ৰিপিট কৰিছে। আচ্ছা, নতুনকৈ মানে সেই একেটা ষ্টৰী অকণমান তেওঁলোকে বেলেগ কৰি পেলাই ৰবি শৰ্মাকে আকৌ আনিলে। মই নাছিলো, ৰবি শৰ্মা আৰু পিকিন ৰেষ্ট বেলেগক লৈছে। আৰু এখন কৰিছিলো হাতী, বৰদৈ চিলা থ্ৰিলত কৰিছে। সেইখনো আজি মানে 13-14 বছৰ আগতে কৰা আকৌ সেইখন তেতিয়া ছুপাৰ হিট আছিলে, চকু ছুপাৰ হিট আছিলে। আকৌ ৰিপিট কৰিছে যোৱা বছৰ এখন বৰদৈ চিলাই, খুব ভাল লাগিছে। আকৌ মানুহ দৰ্শকে লৈছে খুব ভালকে। ভ্ৰাম্যমাণ থিয়েটাৰ কৰি আপুনি ভাল পাইছিলে, নহয় মই কৰি আছিলো লাষ্ট এই ধৰি লওক কৰোণা আহোঁতেই, তাৰ আগতে কাহ আহিল, কাহ আহোঁতে সেই সময়তে বন্ধ হৈ গ'ল মাৰ্চ মাহ, মই সেই বছৰ আছিল। তাৰপিছতে যি বন্ধ হোৱাৰ পিছতে গুচি গলো, তাৰপিছতে কৰোণা আহিলে, তাৰপিছতে থিয়েটাৰ প্ৰায় বন্ধই হৈ গ'ল। 3 বছৰমান নাছিলেই। এতিয়া আকৌ মোক মাতি আছে 2 বছৰমানৰ পৰা, কিন্তু চাওঁ মই এই একেৰাহে মোৰ চিৰিজবিলাক আৰু চিনেমাখনৰ কাৰণে চাইন কৰি থোৱা আছিলে, কিন্তু মই যাবলৈ মোৰ অসুবিধা নাই, সেইকাৰণে মই যোৱা নাই। এতিয়া আকৌ এই নেক্সট ইয়েৰ কাৰণে এইখিনি সদায় কৈ আছে 2025-26 চনলৈ। চাওঁচোন, মানে যাবলৈ এবছৰ যাবলৈ খুব মন আছে, যাম বুলি ভাবি আছো। আৰু এতিয়া আৰু কষ্ট হয়, খালি বহুত কষ্ট হলেও আনন্দ পোৱা যায় চাগে। গোটেই টিমটো দৰ্শকে ইমান লাইভ শ্ব'টো লগে লগে দৰ্শকৰ পৰা যিটো ৰিয়েকশ্যন পাওঁ পুৰা, আৰু শেষ হোৱাৰ পিছত আহিব চবে হেঁচা মাৰি ধৰে, মানুহে ফটো এখন তুলিব, হেৰি কৰিব, আৰু চবেই ভাল চবেই ভাল লাগে বুলিয়ে কয়। থিয়েটাৰ কৰি বেছি ভাল লাগে বুলি কয় মানে অভিনেতা অভিনেত্ৰীসকলে, মানে লগে লগে ৰিয়েকশ্যনটো পাই যায় যে, হয় নহয়, দৰ্শকৰ পৰা ৰিয়েকশ্যনটো। কিন্তু চিনেমাটো ক'ব নোৱাৰে নহয়, ৱেইট কৰি থাকিব লাগে। সেইটো ডাইৰেক্টৰ্ছ মিডিয়া, এইটোতো এক্টৰ্ছ মিডিয়া, ষ্টেজত লাইভ কৰিলে ৰিয়েকশ্যনটো লগে লগে আপোনালোকে বুজি পাই গ'ল। কিন্তু চিনেমাত আপোনালোকে গম নাপায়, পিছতহে আৰু সেইটো ডাইৰেক্টৰ যেনেকে কয় তেনেকে কাম কৰো। চবেই কয় থিয়েটাৰ ভাল লাগে, আনকি মানে ভাল ভাল এক্টৰ এক্ট্ৰেছ যিখিনি বলিউডৰ আছে তেওঁলোকেও বহুত হেৰি ভাল পায়। থিয়েটাৰৰে হয় মানুহ, চবেই থিয়েটাৰ কৰি ভাল পায়, বেছি ভাল পায় মানে চিনেমাতকে। আদিল হুছেইনটো কিমান ভাল এক্টৰ। ৰিচেণ্টলি কৰিলো এইখন, মই যে কৈছো ৰবি শৰ্মা থকা চিনেমাখন, আদিল হুছেইন ভাল আদিল হুছেইনে কৰা বহুত ভাল। আদিলৰ লগত মোৰ বহুত ভাল, আজি নহয় সিও থিয়েটাৰত আছিলে, হেঙুলত আছিলে, তাৰ লগত মোৰ বহুত ভাল ফ্ৰেণ্ডশ্বিপ আগৰ পৰাই। এতিয়া এইখন ক'ত আকৌ কেইবাখনো অসমীয়া চিনেমা কৰিছে, বহুত খিনি কৰিছে অসমীয়া চিনেমা। সীমা বিশ্বাসেও অসমীয়া চিনেমা কৰিছে, থিয়েটাৰো কৰিছে নেকি? থিয়েটাৰো কৰিছিলে, এই হেঙুলতে আছিলে যেতিয়া ৰবীন্দ্ৰকে লৈছিলে, প্ৰশান্ত হাজৰিকা ঢুকালে, তাৰপিছত এইখন ৰবীন্দ্ৰকে লিজত লৈছিলে, তেতিয়া সীমা বিশ্বাস আছিল। তেতিয়া মই আৰু হেৰি নাম আমাৰ ৰুণু দেৱী, আমি গড মাদাৰ কৰিছিলো, ৰুণু দেৱীও আহিছিলে, আৰু তেওঁ সীমা বিশ্বাস চাওঁতে আকৌ বেংকিং কৰিছিলে। বহুত ভাল, তেওঁলোকে অৰিজিন থিয়েটাৰৰ মানুহ। আপুনি থিয়েটাৰ মানে হেৰি ড্ৰামাৰ কোনো হেৰি শিক্ষা, ফৰ্মেল শিক্ষাটো ফৰ্মেল মই তেনেকে লোৱা নাই, কিন্তু এনেই সৰু সুৰা মানে কি আমাৰ
সৰুতে আমি একদম সৰুৰ পৰা চিনেমা চিৰিয়েলটো কৰিলোঁ, ভাল ভাল ডাইৰেক্টৰবিলাক পালোঁ। তাৰপিছতে থিয়েটাৰসমূহৰ পিছতো ভাল ভাল হেৰি পালোঁ। প্ৰশান্ত হাজৰিকা তেখেতে মোক বহুত ধুনীয়াকৈ শিকালে। মই ফাৰ্ষ্ট ইয়েৰতে আবাহন গ'লোঁ যদি ছেকেণ্ড ইয়েৰটো আকৌ হেঙুলত জড়িত। সেই বছৰে মই প্ৰাঞ্জল শইকীয়া আমি বৌৰী বন্ধু কৰিছোঁ, মাতৃসন্তা পৰশুৰাম কৰিছোঁ, সোণ মইনা কৰিছোঁ, আৰু এখন খুব ভাল মই বেষ্ট এক্টাৰ এৱাৰ্ড পাইছোঁ সেই বছৰ ফাৰ্ষ্ট ইয়েৰ এবাৰ হেৰি আপোনাৰ হেঙুলত কি আছিল এখন আমাৰ হেৰি বৰঠাকুৰ আছিলে ডেকা হাকিম। মই ডেকা হাকিমটো মই কৰিছোঁ। ডেকা হাকিমত আপুনি মানে বেষ্ট এক্টৰ এৱাৰ্ড পাইছে। বেষ্ট নাটক, বেষ্ট প্লে, বেষ্ট এক্ট্ৰেছ চব পাইছিলে। মহেন্দ্ৰ বৰঠাকুৰৰ আছিলে এখন মহেন্দ্ৰ বৰঠাকুৰেতো অকমান মানে কমেডিও লিখিছিলে। মহেন্দ্ৰ বৰঠাকুৰে বহুত ধুনীয়া নাটক ধুনীয়া নাটক কৰিছিলে। ডাইলগ বিলাক ইমান ভাল, ডাইলগ পঢ়ি খুব ভাল লাগে। তাতে প্ৰশান্ত হাজৰিকাৰ নিচিনা মানুহ তেতিয়া আমাক ডাইৰেকশ্যন দিছিলে। আমি খুব লাকি পাবো তেখেতটো সোনকালে ঢুকাই গ'ল ন? বহুত সোনকালে। মই তথাপিও তেখেত থাকোঁতে মই এবাউট 4 বছৰ 5 বছৰমান ৰাখিলো নেৰেই হেঙুলত। তাৰপিছত তেখেত ঢুকোৱাৰ পিছত মই নাই কেইবছৰমান ল'ৰা যেতিয়া ঘূৰি আহিলে, এতিয়া হেঙুল 25 বছৰ হ'বলৈ হ'ল। তেওঁক কৈছে ৰাজীৱ দা আপুনি আমাৰ লগত থাকিব লাগিব। মা দেউতা তেতিয়া লীলা বাইদেউ ঢুকালে। কৈছে বহুত ভাল পাইছে আপুনি থাকিব লাগিব। একেৰাহে 3 বছৰ তেতিয়া তেওঁলোকৰ মানে হেঙুলটো প্ৰশান্ত হাজৰিকাৰে হয় মানে ন? তেখেতৰ এতিয়া লৰাই চাই সম্ফলপ্ৰজিত হাজৰিকা আৰু লগতে হেৰি কি কয় প্ৰশান্ত হাজৰিকাৰ ভতিজাক এজন আছে জুন। তেওঁ জুনো সেই তেতিয়া ঢুকাব যি বছৰ ঢুকাইছে সেই বছৰে জুনক লগত লৈ আহিলে। তেওঁ মৰি লগতে খুৰাপালত থাকি তেওঁ এতিয়া জানি দিয়ে। এতিয়া সেই বাবলুৰ লগত জুন আছে সংকল্পজিতৰ লগত। তেওঁ দুজনে চলাইছে খুব ভাল। তেওঁ খুব বঢ়িয়াকে চলাইছে, বহুত ভাল কৰিছে। সেইদৰে হেঙুল বহুত ভাল হৈছে। ভ্ৰাম্যমানৰ কথাও বহুতখিনিয়ে শুনিলো আপোনাৰ পৰা, বহুতখিনি জানিলো শুনিলো, ভাল লাগিছে ভ্ৰাম্যমানৰ। ৰীনা বাইদেউত আছিলে, ৰীনা পৰাগদা আমি চব আছিল। তাতে খুব ধুনীয়া দিন আপোনাৰ চাগে ভালেই লাগিছে ন? মনত পেলাইছে যে কথাখিনি মনত পৰিলে ভাল লাগে ন কথাবিলাক। আপুনিতো যথেষ্টখিনি অভিনয় কৰিছে ন? চিনেমা, ভ্ৰাম্যমান থিয়েটাৰ, চিৰিজ, চিৰিয়েল ইমানখিনি কৰিলে। আপোনাৰ এনেকুৱা প্ৰিয় ৰোল বা কেৰেক্টাৰ আছে নেকি যিটো আপোনাৰ কৰিব মন যায় বা কৰিছে অলৰেডি? তেনেকুৱা প্ৰিয় এইটো ভাল প্ৰশ্ন সুধিছে আপুনি। কৰি আছো, কিন্তু চামাও কি হৈছে এতিয়াও খুব মন গৈ আছে এটা বেলেগ ধৰণৰ চৰিত্ৰ এটা কৰিবলৈ, ভাল চৰিত্ৰ এটা। এইটো বয়সৰ লগত মিলা চেলেঞ্জিং কৰিবলৈ খুব মন আছে। কৰিছো, ভাল ভাল ৰোল পাইছো, কিন্তু থিয়েটাৰত মই বেছি ভাল ৰোল পাইছো দেই। চিনেমাত মই আই এম নট ছেটিছফাইড এতিয়ালৈকে সাংঘাতিক ধৰণে ছেটিছফাইড হ'ব পৰা তেনেকুৱা ৰোল মই তেনেকুৱা পোৱা নাই। সেইটো মোৰ খুব মন আছে কৰিবলৈ। আপোনাৰ ইমেজ এটা আছে নেকি যে মই এইটো ৰোলহে যদি পালোহেঁতেন, এনেকুৱা ধৰণৰ কথা থাকে ন? এইটো আপোনাৰ ডাইৰেক্ট মনত ভাৱ এটা আছে নেকি যে মই এইটো ৰোল যদি পালোহেঁতেন, এনেকুৱা ধৰণৰ? তেনেকুৱা নহয় কি, মই অলপ চব ৰোলেই ভাল পাওঁ, কিন্তু ইম'চনেল ৰোল কিছুমান কৰিবলৈ খুব মন গৈ আছে। ভাল এটা ইম'চনেল ৰোল, ভাল টাচি ৰোল এটা তেনেকুৱা কৰিবলৈ খুব মন গৈ আছে। কোনোবা যদি এনেকুৱা এটা ভাল ৰোল দিয়ে, মই ষ্টেজত কৰিছো তেনেকুৱা ৰাফ ৰোলো কৰিছো বহুত। তাৰপিছতে মোক কিন্তু ভিলেইন ৰোল কৰিলে বেয়া। ভিলেইন ৰোল নোখোৱাই কি আচলতে মোক কয় শ্ব' শেষ হোৱাৰ পিছত ভাল পায় দেই, চাইছে মোক কয় দাদা প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছো, আপুনি নকৰিব, আপোনাক আমি সেইটোৰ ৰূপত আমি হজম নহয়। আপুনি যিটো বিচাৰি আছে ইম'চনেল ৰোল, টাচ কৰিব পৰা, দৰ্শকৰ হৃদয় যেন চুই যায়, সেইটো কিন্তু আপুনি কৰিব পাৰিব। কিন্তু সেইটো পুৰা আপুনি তেনেকুৱা মোৰ ফুল কনফিডেন্স আছে, মই জানো মই পাৰিম। তেনেকুৱা মই কিবা এটা কৰিবলৈ খুব মন গৈ আছে, কিন্তু ভাল লগিটা চাওঁ পাম নেকি। আপুনি স্ক্ৰিপ্ট নিজে কাৰোবাৰ হাতত লিখাওক। মই তাকে ভাবিছো সেইটো কৰিবলৈ বহুতে কৰে, মই নিজে সেইবোৰ কৰা নাই আছিলে এইবোৰ কেতিয়াও, কিন্তু মই ভাবিছো এইবাৰ মই এটলিষ্ট ইমান মন যোৱা ৰোল এটা কৰিব পালে ভাল কিন্তু ন? আপুনি ছেটিছফাইড হ'ব এটলিষ্ট ইমান দিন অভিনয় কৰি। চিনেমা এনটি ৰোল কৰিছো দেই, চিফ মিনিষ্টাৰ ৰোল কৰিছো, কিন্তু এনটি তেনেকুৱা কেৰেক্টাৰ কিছুমান কৰিছো, আৰু হেৰিও কৰিছো এনটি কেৰেক্টাৰ কৰিছো
চাব দৰ্শকে চাবই পাৰে চিনেমাটো কৰিছোঁ আদাৰৱাইজ ঠিকে আছে এতিয়া আৰু এখন নতুন চিনেমাৰ কথা কৈ আছে দুৰ্গা পূজাৰ পিছতে শ্বুটিং হ'ব আচ্ছা সেইখন তাৰপিছতে আৰু চাওঁচোন কি হয় মুঠতে আপোনাৰ মনৰ যিটো আশা সেইটো যেন পূৰণ হয় মই সেইটোৱে মানে কামনা কৰিছোঁ আৰু ধন্যবাদ বহুত ধন্যবাদ সেইটো যেন আপোনাৰ ৰোলটো যেন আপুনি পায় হয় হয় আমিও যেন চাবলৈ পাওঁ আৰু সেইটো ৰোল ন তেনেকুৱা আপুনি মানে সেইটো কাৰণে একদম ফিট কিন্তু সেইটো ৰোলৰ কাৰণে ডাইৰেক্টৰসকলে তেনেকৈ ভাবিলেই হ'ল মই ভাবিছোঁ যিয়ে ৰোল কাষ্টিং ডিৰেক্টৰ থাকে ন আপোনাক যিয়ে কাষ্ট কৰিব হয় তেওঁলোকে যেন তেনেকৈ আপোনাক চুজ কৰে চিলেক্ট কৰে সেইটো মানে কৰিছোঁ আপোনাৰ আশাও পূৰ হ'ব আমিও চাই ভাল পাম হয় হয় ঠিকেই এই মাজতে এখন চিৰিয়েল গ'ল ৰিচেণ্টলি কৰি গৈছোঁ সেই কেৰেক্টাৰ মোৰ বৰ ভাল লাগে এই বৰষা যেতিয়া নামে বুলি কওঁতে আচ্ছা তাত আপোনাৰ কেৰেক্টাৰটো ভাল খুব লাগে ভাল লাগে খুব ভাল লাগিলে মানে সেইটো কেৰেক্টাৰটো কৰি ভাল লাগিছে একদম নিজৰ কেৰেক্টাৰ গোটেই ট্ৰেইনিং বনাইছোঁ আৰু সেই কেৰেক্টাৰ খুব ভাল লাগিলে কৰি চব আছে তাতে চব ধৰণৰ পাইছিলি ভাল লাগিলে কৰি সেইটো মানুহৰ মানে এক্টৰ সকলৰ মানে সেইটো এটা আশা থাকে ন নিজৰ মনৰ মতে মিলা এটা কেৰেক্টাৰ কৰিবলৈ সকলোৰে মন যায় হয় হয় সকলো অভিনেতা অভিনেত্ৰীৰে তেনেকুৱা এটা মন থাকে আৰু চব পোৱাৰ পিছতো নাই পোৱা যেন লাগে তেতিয়া যদি নাপায় আৰু এনেকুৱা হয় কেতিয়াবা কিছুমান চিনেমা চাই বা নিজৰ নিজে কৰা কাম চোৱাৰ পিছত এনেকুৱা কাৰণে আৰু বেছি ভাল হ'ব বেছি ভাল হয় এইখিনি কৰা হ'লে আৰু ভাল হ'ল সেই তেনেকুৱা কাৰণে আগৰ চিনেমা কিছুমান এতিয়া যিমান পাৰোঁ মানে স্ক্ৰিপ্টখন ষ্টাডি কৰি তেনেকৈ কৰিব লৈছোঁ তেওঁলোকৰ ওপৰত দেৰি হৈছে আৰু ভাল লাগে আপুনি বলিউডৰ চিনেমা চাই ভাল পায়নে ভাল পাওঁ মই চাওঁ আপোনাৰ আগতে চাইছিলোঁ বহুত মানে ডিটেইলছ প্ৰিয় অভিনেতা বা অভিনেত্ৰী প্ৰিয় বুলি ক'লে মই আগৰ পৰা অমিতাভ বচ্চনক বহুত ভাল পাওঁ ভাল পায় আগৰ পৰা ভাল পাইছিলোঁ এতিয়াও ভাল পাই আছোঁ এইটো বয়স হ'ল যদিও বহুত খুব ভাল লাগে আৰু তেতিয়া ধৰি লওক আগৰ সেই তথাপি স্মিতা পাটিলক খুব ভাল লাগিছিল তেতিয়া কিন্তু এতিয়া গুচি গ'ল হেমা মালিনী ভাল পাওঁ আগৰ হেমা মালিনীক ভাল লাগে এতিয়া হেমা মালিনী দেখিলে বেয়াহে লাগে মাজতে আহিছিলে নলবাৰী ৰাস হয় ন তাত সেই ৰাসত থিয়েটাৰ হয় আমাৰ সেই ৰাসত তেওঁ আহিছিল ন আমি বয়সৰে চাপ পৰিলে ছোৱালী ঠিকে কৰিছে আৰু বেষ্ট চাইছো এতিয়া নতুন কিছুমান এক্টৰ ওলাইছে ভাল ওলাইছে বহুত ভাল বহুত টেলেণ্টেড নতুন ডাইৰেক্টৰ আমাৰ অসমতো কৈছো এতিয়া নতুন বহুত সৰু ল'ৰা ওলাইছে ডাইৰেকশ্যনত আহিছে বা DOP কেমেৰাত কৰিছে কেমেৰা বা হেৰি কৰিছে নতুন বহুত ভাল আছে বহুত আগতে আপুনি এবাৰ কৈছিলে শ্ৰীদেৱীকো লগ পাইছিলে নে বম্বেত বম্বেত হয় আকৌ এবাৰ কৈ দিয়কচোন আমাৰ নহয় সেইখন কি মই এখন চিনেমা শ্বুটিং বম্বেত অসমীয়া তাৰমানে কি আমাৰ ফিল্ম চিটিত শ্বুটিং হৈ আছিলে সেইদিনাখন এইখন চেন্নাই আছিলে আৰু তাৰ ডাইৰেক্টৰ আছিলে আমাৰ কি কয় মহেশ ভাটৰ ভাগিনীয়েক আছিলে তেওঁ আৰু চান্দ উছমানীৰ হাজবেণ্ড মুকুল দাস তেখেতে আছিলে আমি তাৰপিছত তাতে শ্বুটিং হৈছে আমি অলপমান এটা পৰ্চন ডিব্ৰুগড়ত কৰিছিলোঁ ৰেষ্ট আমাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ তাত লৈ গ'ল তাতে আমি ফিল্ম চিটি ফিল্ম ষ্টাৰ ষ্টুডিঅ'ত বৰিনত আৰু এইটো ফিল্ম চিটিত কৰি আছে তাৰপিছত তাতে ওপৰত সেই মন্দিৰ এটা দেখিছে চব চিনেমাতে দেখুৱাই আৰু চিৰি থকা মন্দিৰটো তাৰ পৰা আপটো উঠি পেলাই তাতে এটা আমাৰ তাতে শ্বুটিং হৈছিলে আৰু তাতে আমাৰ বেছি দিন শ্বুটিং হোৱাৰ কাৰণে তাতে ঘৰ লৈ গৈছিলে তাতে মই কষ্টিউম চেঞ্জ কৰি আছো ভিতৰত তাৰপিছতে দলখন মই লগ কৰি লৈছো তাৰপিছত তালৈ শ্বুটিং কৰিব শ্ৰীদেৱী আৰু ঋষি কাপুৰ আহিছে দাগিনা নেকি সিহঁতে আহিলে তাই কিবা চেঞ্জ কৰিব ইয়াৰ পাছতে মচুন আছিল নেকি এইটো আমাৰ আছে আমাৰ বাকচ চাকচ আছে তাৰপিছতে তাই সোমাই আছে কিন্তু সেইটো মোৰ ভিতৰত তাই চেঞ্জ কৰি আছে মই ক'ব ন মই এবাৰ নক কৰিছোঁ আৰে कौन बंद करते रखा है दरवाजा तो खुला था कोई है शायद अभी तक एकदम भगवान फील्ड से एक टीम सर मेरा तो अंदर में मेरा कॉस्ट्यूम तो बैग है आज तो चेंज बात है सर बोल श्रीदेवी है अंदर नहीं मैं ठीक है मैं रोए सोते दे ऐसा ताई उलाइन से भगवान ठीक है उलाइन से था सर आई एम वेरी सॉरी मुझको आई एम वेरी सॉरी ये आप लोग लेकर कहाँ से हैं आप लोग बस
हम लोग आसाम से आए हैं असलिया फ्रॉम मसा we are shooting for Assamese movie and director is Mukunda oh Mukunda নাই কৈছে দেই তাৰপিছত very sorry তাৰপিছত মই দেখিবা হেল্ল' বুলি কওঁ আৰু তেহেঁতে আৰু হেল্ল' ক'ব হাই হেল্ল' ক'ব মই হেল্ল' বুলি এনেকৈ হেণ্ডশ্বেক কৰিব হাতটো আগবঢ়াই দিম যাই লগে লগে নমস্তে মোৰ সেইটো কথা মনত ইমান আছে ভাল আপুনি লাগিছে কোৱা। কিন্তু আমি স্ক্ৰীণত যিটো দেখো এনেকে মই এনেকে দেখি লগ পাইছো কিন্তু সেই বস্তু নাই ফুল মেকআপতে আছে সেই বস্তু কি নাই স্ক্ৰীণত ইমান ফটোজেনিক ইমান ধুনীয়া লাগে তাৰপিছত তাই ওলাই গ'ল মই সোমাই গৈছো তাই ওলাই দিছে মই সোমালো মই চেঞ্জ কৰি লগত 3-4জনীমান আছে আহি পেলাই মানে এজনী এজনী জুৱেলাৰীজ বা এজনী ড্ৰেছ বা এজনী মেকআপক ঘূৰি ফুৰে লগত শ্বপিং কৰি ফুৰে লগত কিন্তু তাৰ লগতে মই ইয়াক পাইছো ঋষি কাপুৰক পাইছো এই ৱাত গৈছো ন কেনেকুৱা ধুনীয়া কেনেকুৱা মানে মেকআপ টেকআপ নাই ৰঙা বগা ৰঙা বগা ইমান ধুনীয়া হাই হাই এনেকৈ কৰিছে হাই তোমাক ময়ো গ'লোগে শ্বট দিব লাগে বহুত ভাল লাগিলে কিছুমান মানে মমেণ্টছ নাপা হ'ল চেনাই শ্বুটিং কৰিছিলে চেনাইখনত আকৌ মিউজিক দিছিলে মোৰ হাজবেণ্ডৰ ককায়েক আছিলে বিপুল বাহাদুৰ তেওঁ মিউজিক কৰিছিলে কিন্তু তাত তেতিয়া মই জানো কেলে মই তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছো চেনাই কৰি থাকোতে পঢ়ি আছো মানে তাতে শ্বুটিং কৰা আমাৰ ইউনিভাৰ্চিটিৰ কিছুমান ছোৱালীক লৈ গৈছে বিহু ডেন্স কৰিছে তাত শ্বুটিঙত মানে সিহঁতে বিহু ডেন্স কৰি আমাৰ ৰুমমেট এজনীও গৈছিলে মোৰ সেইকাৰণে মনত আছে তেতিয়া এওঁ ককায়েকে মানে দিছিলে মিউজিকটো চেনাই বহুত দিন থাকিলো ডিব্ৰুগড়ত মই তেতিয়া ইউনিভাৰ্চিটিত আছিলো সেইবাৰ বহুত পালো এই আমাৰ সুনীল দাৰ সঞ্জয় দা আমাৰ কি কাপুৰ অনিল কাপুৰ গোটেই মোক তেতিয়া লগ পাইছো দেই ষ্টুডেণ্ট লগত ভাল লাগিলে প্ৰেম চোপ্ৰাকো পাইছিলো ই কিন্তু বৰ ধুনীয়া শক্তি কাপুৰ সেই সময়ত মানে লগ পাইছো ইয়াং যেতিয়া নতুন আহিছে বহুত ধুনীয়া ভাল লাগে বহুত পালো পদ্মিনী কোলাগুৰিত পালো ভাল লাগিছিল প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় শুনি ভাল পাইছে আমাৰ অভিনেতা ৰাজীৱ গোস্বামীৰ লগত আমি যথেষ্টখিনি কথা পাতিছোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কেনেকুৱা পালে আচ্ছা আমিতো বহুতখিনি কথাই পাতিলোঁ এতিয়ালৈকে আপুনিও নষ্টালজিক হৈ গ'ল চাগে ন ইমানখিনি কথা পাতিলোঁ পুৰণি কথাবোৰ মনত পৰিলেতো ভাল লাগে ন সেয়া এইদৰে মনত পেলাবৰ কাৰণে মাজে মাজে মানে এনেকুৱা পডকাষ্টত আহিব আপুনি হেৰি আৰু এনেকুৱা আপোনাৰ স্মৰণীয় কিবা আছে নেকি এইখিনি অভিনয় জগতত থাকোতে আপোনাৰ কিবা খুব বেছি মনত ৰখা ঘটনা তেনেকুৱা কিবা আছে চব কথা পতককে হেৰি নহয় পতককৈ যিটো মনত পৰিছে সেইটোকে কৈ দিয়ক কিবা মনত পৰা ভাল লগা মনত পৰা বেছি তিতা কেঁহাটো নালাগে বাৰু ক'ব ভাল লগা এটা কওক আপোনাৰ যিটো ভাল লাগে মনত থাকি সেইটো কওক এক্সপিৰিয়েঞ্চ বহুত আছে তাৰ ভিতৰত মনত পৰা কিছুমান হাঁহি উঠাও আছে ইমান ভাল পাইছিলো বোলে আৰু সেই সময়ত চিঠি দিন আছিল না মোক প্ৰতিটো পোষ্টত 2-3খন চিঠি আহে মানে দিবই আৰু তাত মানে একদম মানে কেনেকে সেই প্ৰাণৰ দেৱতা মানে আপুনি আকৌ হেণ্ডচাম আছিল যে খুব ভাল পাইছিলে ছোৱালীবিলাকৰ চিঠি বহুত আহে বহুত চিঠি আহে তাৰপিছতে মই বহুত প্ৰিজাৰ্ভ কৰি থৈছো কিছুমান স্পেচিয়েল চিঠি আৰু এনেকুৱা হৈছিলে এবাৰ এই বাহেতা চাৰিআলিৰ ওচৰতে এনেকে গ্ৰীণ ৰুমত আহিছে 11জন ছোৱালী আহিছে বহুত ছোৱালী আহি পাইছে অটোগ্ৰাফ লৈছে অটোগ্ৰাফ মই দি তোৰ লাষ্টত এজনীয়ে অটোগ্ৰাফ লৈ পেলাই মোক কৈছে দাদা এবাৰ হাতখন চুই চাব পাৰিম নেকি আপোনাৰ অকণমান চুই চাওঁ দিয়কচোন তাৰপিছতে মই দিলো হাতখন আগবঢ়াই দিছে নেকি হাতখন ললে লৈ পেলাই ধুনীয়াকে চাই দিবে এনেকে আনিবে কামুৰি ইয়াত দাঁত বহাই দিলে ন গোটেই মোক দাঁত ফুটি গলে মোৰ গোটেই তেজ মানে কি মই নেক্সট ডে আকৌ ইনজেকশ্যন ল'বলগীয়া হৈছে টিটেনাছ হৈছে একেবাৰে ছোৱালী পাগল মানে ইজনী হেৰি কৈছে আকৌ লখিমপুৰত এবাৰ কি হৈছে কৈ আছো ছোৱালী টিউশ্যন কৰিব গৈছিল ৰখাই মই য'ত আছো গম পাইছো
এই আছে কাউচৰ ৰুমত ওপৰতে গেট বন্ধ আছে পাৰ হৈ পেলাই মানে দৰ্জা নক কৰিছে দাদা দৰ্জাখন খুলি দিয়কচোন দৰ্জাখন খুলি দিয়কচোন তাৰপিছত লাকিলি মোৰ আৰু মোৰ কলিগ চাইডৰ ৰুমত আছে তেওঁলোকে মই কিন্তু সাৰ পোৱা নাই মই ক'ব নোৱাৰো অলপ শুনিছো তাৰপিছত মোৰ চাইডৰ মানুহ দুজনে এক্টৰ দুজনে গম পাইছে তাৰপৰা সিহঁতে মানে গ্লাছ হেৰি উঠাই পেলাই চাইছে এই পৰ্দা উঠাই পেলাই চাইছে চাই পেলাই ছোৱালীজনী কে দিছে আকৌ মোক উঠাই দিছে মই কৈলো কিয় তুমি এনেকুৱা কৰিছা আমি কি কওঁ এনেকে ইমান ৰাতিপুৱা এতিয়া 5টা বাজিছে নেকি 4:35 মান হ'ব তেনেকুৱা তেনেহা হৈয়ে আছে হৈ থাকোঁতে আহি পেলাই আহি পাব এইটো চোৱা এই নাপাওঁ আৰু মানে ভ্ৰাম্যমান কৰিব গৈছিলে মানে এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ আছে মানুহৰ কিন্তু সেইটো ছোৱালীজনীয়ে কামোৰাটো কিন্তু সঁচাকৈ মনত থাকিব কৈছো এই হাতখন আজিও নাপাব এইখনে হাতত একেবাৰে এইখিনি গোটেই দাঁত একেবাৰে তাৰপিছত লগতে ডক্টৰৰ ওচৰত যাবলগীয়া আছে ATS দিছে মানে মানে কি চুব খুজিছো ভাল পাইছ কোনোবাইতো এতিয়া বয়সস্থ বহুতে চুমাও খাই থাকে আনি পেলাই চুমা খাই দিয়ে মই কাৰোবাৰ ভৰিত ধৰি খা কৰো বয়সস্থ মানুহ একেবাৰে দিয়ে সি মূৰত ধৰি গৈ একেবাৰে দিয়ে সেইবিলাক ভাল লাগে সেইটোলৈকে ঠিক আছে বহুত ঠিক আছে বহুত ঠিক আছে এনেকে হাতখন বাৰু চুই চাব গৈছো ঠিক আছে মই ভাল পাইছে দেখি চুব দিছো চুবলৈ চুবলিবা যেনেকে কামুৰি দিব সেইটো ভবা নাই আৰু কামুৰিছ বাৰু এতিয়া চুবা এটা কিছ কৰিছে বোলে কথা কামুৰি দাঁত বহাইছে তেজ উলিয়াই দিছে এইবোৰ লাইফৰ কিছুমান মানে স্মৰণীয় দিন নাপাহৰো ষ্টেজতো তেনেকুৱা হয় কিবা কিবি চুমি থাকে আমাৰ মাজতে ভাল লাগে ডাইলগছৰ তাৰপৰা ওপৰত হয় তাৰপিছত আমি তাকে মিলাই লৈ গুচি যাম এবাৰ ভুল শব্দ ওলাই যায় কোনোবা কেতিয়াবা গেলেৰীৰ পৰা চিঞৰিলে কেনেকুৱা ৰখাই দিয়ে কেতিয়াবা আমি নুশুনা ভাও জুৰি পাই চলি গুচি যাওঁ কিন্তু বহুত এক্সপিৰিয়েঞ্চ আছে বা খুব ভাল লাগে এই ধৈৰ্যটো লাগে সদায় চব ক্ষেত্ৰত মানুহক ধৈৰ্যটো লাগিবই যি কামেই নকৰা ধৈৰ্য বহুত ধৈৰ্যটো থাকিলে তেনেকে নহ'লেনো আজি ইমান বছৰ মই থিয়েটাৰ নাটক 25 বছৰ ওপৰ কৰিলো তাকে আপুনিতো থিয়েটাৰ নাটক অভিনয় এইখিনিয়ে কৰি আছে বেলেগ ফিল্ডতো আপুনি নাই যোৱা চাগে ন প্ৰথমে কৰিছিলো অলপমান কিবা ইয়াতে কেয়াৰিঙৰ বিজনেছ কৰিছিলো তাৰপিছতে পিছত সেইটো নাই কৰা দাদাই মই একেলগে কৰিছো তাৰপিছতে যেতিয়া ডাঙৰ ছোৱালীজনী জন্ম হ'ল আৰু তেতিয়া মই সেই বছৰ অফ দিছো থিয়েটাৰ তাৰপিছতে সৰুজনী জন্ম হওঁতেতো মই তেজপুৰত নগাঁৱত কৰি আছো তেজপুৰত আছে তেজপুৰৰ পৰা আহিছো তাত শ্বুটিং আছে তাতে মানে দুজনী ছোৱালী হয় ছোৱালী কেইজনী এতিয়া কিমান বয়স মানে কিমান ডাঙৰ হ'ল এতিয়া ডাঙৰজনীয়ে বৰ্তমান মাষ্টাৰ্ছ কৰি আছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা তাই মাছ কমিউনিকেশ্যন জাৰ্নেলিজম কৰি আছে আৰু সৰুজনীয়ে তাই দিল্লীত পঢ়িছিলে তাৰ পৰা BSc পাছ কৰি আহিলে জুনত এতিয়া তাই চাই আছে আৰু ক'ৰবাত এপ্লাই কৰি আছে MSc কাৰণে কিন্তু আপোনাক দেখিলে ইমান দুজনী ডাঙৰ ডাঙৰ ছোৱালীৰ বাপেক যেন নালাগে থেংক ইউ so much এইটো চবৰে মৰম এই আশীৰ্বাদ মানে আপুনি মেইনটেইন কৰি আছে ধুনীয়া কৰি মই কিন্তু সদায় খোৱা বোৱা অভাৰ কেতিয়াও নাখাওঁ একো বস্তু অভাৰ নাখাওঁ চব ভেৰি খাওঁ চব বস্তু খাওঁ কিন্তু নিয়মত খাওঁ আৰু মই ৰেগুলাৰ কেইটামান আসন আছে মোৰ সদায় যিমান ৰাতিলৈকে মই শ্বুটিং নকৰো বা থিয়েটাৰ নকৰো বা মই ফুৰিবলৈ গৈছো দেৰি হৈছে গৈ পাই আজি হলো মই ৰাতি কৰো খাই উঠি একদম ৰেগুলাৰ কৰো আৰু তেনেকুৱা খোৱা বোৱা মই একদম মানে চুজিয়া মছলা বেলেগ বেছি নাখাওঁ আৰু এক্টৰসকলে তেনেকেই কৰে আচলতে কাৰণ নিজৰ মানে হেল্থটো লৈ পেলাইতো তেওঁলোকে মানে কামখিনি কৰে কৰ্মক্ষেত্ৰতো হেল্থটো লৈ পেলাইহে হয় ন চেহেৰাটো লৈয়ে হয় গতিকে মানে সেইখিনিতো কৰিবই লাগিব চাগে আৰু সেই টিভি এডভাৰটাইজ চাই পেলাই মুখত একো নপঢ়ো এই আগৰ যি গৈছিলো কিবা অকণ সেইটোৱে ভাবো ৰংটো আছেই দেখোন নাই একো ইউজ নকৰো একো বস্তু মেকআপ চেকআপ এইবোৰ কৰিবই নালাগে আপোনাৰ ৰংটো মানে নেচাৰেল ৰংটোৱে আপোনাৰ ইমান মালিগাঁও তেনেকুৱা ভাল আছিল আৰু মই নিজেও চব বস্তু খোৱা বোৱা গতিকে আপোনাৰ মানে সেইটো দুজনী ডাঙৰ ডাঙৰ ইমান ডাঙৰ ছোৱালী আছে বুলি কোনেও নকব আশীৰ্বাদ কৰিব ভাল হয় যাতে সিহঁতৰ
ভাল মানুহ হয় সেইটোৱে লাগে আৰু আমাৰ ভাল সেইটোৱে হ'ব ভাল হ'ব মানুহৰ সকলো মাক দেউতাক ভাল হলে ল'ৰা ছোৱালী ভালেই হ'ব আৰু দুইটা কালচাৰ মিশ্ৰণ গান গায় অ তেওঁ যদিও স্কুলত চাকৰি কৰে উম কিন্তু হেৰি এইটো আপোনাৰ আমি সেই চেষ্টা কৰিছো দুইটাই লাগি পেলাই দুজনী কেনেকে সিহঁতো ভাল পায় আমাৰ লাইনটো কালচাৰ চাপৰ্ট দি থাকে এনেকে আগবাঢ়ি গৈ আছো ইচ্ছাৰ কৰি আৰু পিছত গৈ সিহঁতে ভালকে ভাল হ'ব ভাল হ'ব আচ্ছা আমিতো এতিয়া সামৰণি মানে মাৰিবলৈ হৈছে আৰু যথেষ্টখিনি কথা পাতিলো আকৌ পিছত এবাৰ লগ পাম বুলি আশা কৰি আছো নিশ্চয় আশা কৰিছো কথা ভালকে আকৌ পাতিম আমি আৰু আপোনাৰ আৰু অভিজ্ঞতা গোট খাবতো যথেষ্টখিনি কাম কৰিয়ে আছে আপুনি আগবাঢ়ি যাওক এইদৰে কাম কৰি থাকক সুন্দৰ সুস্বাস্থ্য আপোনাৰ হৈ আছে এইটো স্বাস্থ্যলৈ আপুনি কামখিনি কৰি গৈ থাকক তাৰপিছত এতিয়া আপুনি আপোনাৰ দৰ্শকৰ কাৰণে আপোনাৰ যথেষ্ট দৰ্শক আছে নহয় আপোনাৰ চিনেমা চাই ভাল পোৱা থিয়েটাৰ চাই ভাল পোৱা আপুনি তেখেতসকলক কিবা ক'ব খোজে যদি আপুনি প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছো আপুনি মাতি পেলাই দৰ্শকক ইমানখিনি কবলৈ এই সুযোগটো দিয়াৰ কাৰণে আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ বহুত ধন্যবাদ জনাইছো আপোনাক বহুত ভাল লাগিলে আৰু আপোনাৰ এই বহুত চেনেল বহুত ওপৰলৈ যাওক লগতে মই দৰ্শকসকলকো মানে ধন্যবাদ জনাইছো ইমান দিনে মোক যেনেকে ইমান ছাপৰ্ট দি আহিছে চাই আহিছে মোৰ অভিনয় চিনেমা চিৰিয়েল থিয়েটাৰ এইবোৰ চাইছে আৰু এতিয়া এইবোৰ নতুন ইমান ভালকে আজিকালি পডকাষ্ট আৰম্ভ কৰিছে মই প্ৰথম আহিলো এইবাৰ খুব ভাল লাগিছে আপোনালোকে চাওক মানে আৰু ছাবস্ক্ৰাইব কৰক চবেই হেৰি কৰক আৰু খুব ভাল লাগিছে লাইক দিব শ্বেয়াৰ কৰিব আৰু মোৰ নতুন চিনেমা চিৰিয়েল যিকেইখন আহিব আৰু থিয়েটাৰ যদি জইন কৰোঁ সকলোৱে যাতে চাই মই এইটো আপোনালোকক অনুৰোধ জনাইছো আৰু সকলো ভালে থাকক ভগৱানে সকলোকে সুখে শান্তি ৰাখক মই এইখিনি আপোনালোক ধন্যবাদ ৰাজীৱ গোস্বামী বহুত ভাল লাগিলে আপোনাক লগ পালো দৰ্শকসকলেও নিশ্চয় ভাল পাব প্ৰিয় দৰ্শক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্ট দিব আমি আজিলৈ তেতিয়াহ'লে আহোঁ আজিলৈ ধন্যবাদ নমস্কাৰ